আৰু সেই সময়তো আমি দেখিছিলো 2008 চনত যেতিয়া USDM প্ৰতিষ্ঠা হৈছিল সেই সময়ত এডুকেশ্যন মিনিষ্টাৰ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু সেই চৰকাৰখনৰ মূল মানুহজন মেইন মানুহজন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল হিমন্ত বিশ্ব শৰ্মা আপুনি কিয় আগভাগ নললে আপুনিতো গুৱাহাটীক বচাবৰ কাৰণে সেই সময়তো বহুত ডাঙৰ ডাঙৰ কিবা কিবি কৰি আছে বুলি কৈছিলে সেই সময়ত কি আপুনি মেঘালয় চৰকাৰৰ লগত কথা পাতিব নোৱাৰিলে নেকি আজি আপুনি নিজে দায় সাৰিবৰ কাৰণে এনেকুৱা ফালতু কথা কৈ আছে আমি শুনি আছো আৰু আপুনি চাগে একেদিন গৱেষণাই কৰি আছিল নেকি আপুনিতো সদায় ৰাতি 11 বজাৰ লগে লগে ফেচবুক লাইভত আহে গুৱাহাটীত যেতিয়া কৃত্ৰিম বানপানী হ'ল তাৰ পাছত আপুনি দেখোন 11 বজাত ফেচবুক লাইভ নকৰা হ'ল আজি 3 দিন আমি দেখা নাই আপোনাক চাই আছো কি কয় একেদিন চাগে দিনে ৰাতিয়ে আপুনি ভাবি আছে যে কি কথা কৈ দিলে ভাল হ'ব আৰু এতিয়া শেষত আপুনি মুখ খুলিছে যে মেঘালয়ৰ পানী আহিছে আৰু মেঘালয় চৰকাৰৰ লগত সেই সময়ত USDM যেতিয়া বনোৱা হৈছিল সেই সময়ত অসম চৰকাৰে কথা নাপাতিলে সেই সময়ত কোন আছিল ডাঙৰীয়া সেই সময়ত আপুনি আছিল নাই চৰকাৰ এনেকুৱা ফালতু কথা নকব দেই সেই কথা কৈ দিছো আৰু এটা কথা কৈ আছে আপুনি যে শিলহাকুলৈ লাহে লাহে পানী আহিবলৈ আৰম্ভ কৰিছে আৰু কেদিনমানৰ আগত শুনিছিলো আপুনি কৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী 50% শিলহাকুলৈ আহিছে বুলি ক'লে আজিৰ দিনটোত এটুপাল পানীও আমি শিলহাকুলৈ অহা দেখা নাই যোৱা গোটেই কালিৰ দিনটোত আমি গোটেই শিলহাকু পৰিদৰ্শন কৰিলো শিলহাকুলৈতো গুৱাহাটীৰ কোনো বানপানী অহা নাই গতিকে আপুনি ক'ত 50% বানপানী অহা দেখা পালে আপুনি কিবা পিন্ধি আছে নেকি আপোনাৰ চকুত কিবা আছে নেকি বাৰু পানী যেহেতু অহা নাই অসমবাসী ৰাইজে দেখা নাই আপুনি দেখা পায় 50% যদি কৃত্ৰিম বানপানী শিলহাকুলৈ যোৱা হলে তেতিয়া হলে আমাৰ গুৱাহাটী মহানগৰবাসী 24 ঘণ্টা পানীত ককবকাই থাকিব লগা নহলহেঁতেন এনেকুৱা ফালতু কথা নকব ক্ষমতাত আছো বুলি মানে আবুল তাবুল বকি মানুহৰ মন মগজু বিপদে পৰিচালিত কৰিবলৈ কেতিয়াও যত্ন নকৰিব আপুনি মুখ্যমন্ত্ৰী হয় ফালতু মানুহৰ নিচিনা কথা নকব দেই সেই কথা কৈ দিছো বাৰম্বাৰ মিছা কথা কৈ মানুহক ডাইভাৰ্ট কৰি থাকে উচ্ছেদৰ সময়ত কলে বোলে উচ্ছেদে ধনী দুখীয়া নাচায় এটা বৃহৎ স্বাৰ্থত গুৱাহাটী বানমুক্ত কৰিবৰ কাৰণে উচ্ছেদ কৰা হৈছে তাত ধনী দুখীয়া যোনেই নাথাকক কৰ্পৰেট হাউচ থাকিলেও তেওঁলোকৰ বিল্ডিং উচ্ছেদৰ আওতালৈ আহিব বুলি কৈছিল আজিৰ দিনটোত আপোনাৰ এই জিঞ্জাৰ হোটেল পানীৰ মাজত কেনেকৈ আছে আজি ICM নামৰ প্ৰতিষ্ঠানটো পানীৰ মাজত কি অৱস্থান কৰি আছে আজি আমাৰ হিম্মত সিংকা গুৱাহাটী আটাইতকৈ ওখ বিল্ডিং আইডিয়েল হিল ভিউ কেনেকৈ পানীৰ মাজত অৱস্থান কৰি আছে আৰু আমাৰ থলুৱা মানুহবিলাক 100 মিটাৰ 200 মিটাৰ দূৰত যিবিলাকে ঘৰ বনাই আছিল তেওঁলোকৰ ঘৰ-দুৱাৰ ভাঙি পেলালে আপুনি সেইজনহে মানুহ আপুনি বহুত ডাঙৰ কথা কৈছিলে পুঁজিপতিৰ বিল্ডিং দেখিলে আপুনি ভয় খোৱা মানুহে কি ডাঙৰ কথা ক'ব লাগিছে ফালতু কথা নকব দেই সঁচাই কৈছো মানে কৰ্পৰেট হাউচ বিলাকৰ বিল্ডিং দেখা পালে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কপি উঠে আৰু তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকে আৰু এতিয়া আমি এটা কথা কৈ দিছো যে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত যেহেতু গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূলত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু এটুপাল কৃত্ৰিম বানপানীৰ শিলহাকুলৈ নগল গতিকে 1200 ঘৰ মানুহৰ ওচৰত তেওঁ আঠুকাৰি ক্ষমা খুজিব লাগে এটুপাল পানী যেহেতু নিব নোৱাৰে শিলহাকুলৈ তেওঁ আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি আমাৰ থলুৱা মানুহবিলাকৰ যি মাটি তেওঁ কাঢ়ি লৈছিলে সেই মাটি ঘূৰাই দিব লাগে যদি ঘূৰাই নিলে এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থত নিজৰ পৰিয়ালৰ কাৰণে সেই মাটি সংৰক্ষণ কৰিছে আমি সেই কথা ভাবিবলৈ বাধ্য হ'ম আৰু উচ্ছেদ হোৱাৰ পাছত আমি দেখিলো যে এই বহিৰাগত বনিয়া মন্ত্ৰী এজন যে আছে অশোক সিংঘাল সেই অশোক সিংঘালে শিলহাকুৰ পাৰত প্ৰটেক্ট প্ৰাইড নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিছে থলুৱা মানুহক খেদি মানে বহিৰাগত মন্ত্ৰীটোৱে মাতি লৈছে মানে শিলহাকুৰ থলুৱা মানুহ উচ্ছেদ কৰাৰ আঁৰত সেই হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল আজি অশোক সিংঘাল বেপাৰী তেওঁ প্ৰটেক্ট প্ৰাইড সেইবিলাক নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকে উচ্ছেদ কৰিলে গতিকে সেইবিলাক নাটক বন্ধ কৰক বানমুক্ত গুৱাহাটীৰ কথা কৈ ৰাইজৰ সমৰ্থন ললে তাৰ পাছত এতিয়া এটুপাল বানপানীও শিলহাকুলৈ নিব নোৱাৰে গতিকে এই বেপাৰী মন্ত্ৰীজনক কৈছো অশোক সিংঘাল তেওঁ কোনো নৈতিক অধিকাৰ নাই তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী কোনো কাৰণে তেওঁ থাকিব নোৱাৰে গতিকে এতিয়া তেওঁ কৈ আছে নলা নৰ্দমা বিলাক বোলে ডাঙৰকে বনাব লাগে আপুনি ক'ত শুই আছিলে নেকি ইমান বছৰ এতিয়াহে মনত পৰিছে যে আপুনি নলা নৰ্দমা বিলাক যে সৰু এতিয়া গুৱাহাটীত কি হয় মানে ৰাস্তাৰ পৰা নলালে পানী নাযায় নহয় ৰাস্তাৰ পৰা নলালে পানী নাযায় নলাৰ পৰা ৰাস্তালৈ পানী আহে সেই ঘটনা ঘটি আছে আজি গতিকে হিমন্ত বিশ্ব শৰ্মাক দক্ষ বুলি কোৱা মানুহবিলাকৰ মোক প্ৰশ্ন উঠে কেতিয়াবা তেওঁ কেনেকুৱা দক্ষ আপোনালোকক আৰু এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ যেতিয়া খেল পাতিবলৈ লৈছিলে বৰখাপাৰা ষ্টেডিয়ামত আমাৰ ভৰলু নদীখনৰ কথা আপোনালোক সকলোৱে জানে তাত জাবৰ জোথৰ আমাৰ এই পানীৰ বটল কিবা কিবি বিয়েৰ বটল সেইবিলাক গোটেই পুটখাই থাকে মানে ভৰলু নদীখন আৰু তেওঁ কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো চাওক কিমান দক্ষ তেওঁ কি কৰিলে নীলা পলিথিন আনি তেওঁ ভৰলু নদীখন ঢাকি দিলে তাৰ পাছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ বিলাকক বুজাব খুজিছে তেওঁ বোলে সেয়া পানীহে নীলা কালাৰৰ এই ত্ৰিপালখন
ত্ৰিপালটো তৰি দিলে সেয়া পানী বুলি এনেকুৱা ফালতু মানুহক আপোনালোকে দক্ষ বুলি কয় হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেকচাৰ পাব আপোনালোকে লেকচাৰ অনলি লেকচাৰ পাব প্ৰকৃতাৰ্থত তেওঁ কামৰ মানুহ নহয় এনেই ডাঙৰ কথা কৈ থাকে মুঠতে তেওঁ কামৰ মানুহ নহয় সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে ভালকে যদি ৰিচাৰ্চ কৰিছে অনুসন্ধান কৰি চাই তেতিয়াহলে হিমন্ত বিশ্ব শৰ্মা মানুহজন কি আপোনালোকে সঠিক উত্তৰটো নিজে পাই যাব ধন্যবাদ